মানে ইমান এটা অভ্যাস মোৰ কম, কিন্তু মই অহাৰ সময়ত যিটো মই এই অঞ্চলত যিটো ৰাস্তা ঘাটৰ মানে যিটো সমস্যা দেখিছোঁ, আমাৰ মানে গৰৈমাৰী ব্লকৰ অন্তৰ্গত যিমান ৰাস্তা ঘাট আছে বহুত ভাল, কিন্তু আমি ইয়াতে ৰাস্তা ঘাটৰ অৱস্থা বহুত বেয়া দেখিছোঁ। আমি অনাগত দিনত এইবিলাক ৰাস্তা ঘাটৰ কাম আমি আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকলৰ দ্বাৰাই আমি কৰিব লাগিব। তাৰ লগতে আমাৰ আগন্তুক বিধানসভা নিৰ্বাচন আহি আছে। এই বিধানসভা নিৰ্বাচনত আমি ভাল মানুহ এজন আমি চিলেকশ্যন কৰিব লাগিব, যিজন মানুহক আমি চমৰীয়া সমষ্টিৰ ফালৰ পৰা আমি চিলেকশ্যন কৰিলে আমাৰ চমৰীয়া সমষ্টিৰ অতিকৈ পিছপৰা অঞ্চল, আমাৰ চমৰীয়া ব্লকৰ অন্তৰ্গত টোপামাৰী, ৰাংগাপানী, হন্তলি, ইফালে কি কয় বদলা, যিমান মানে বহুত একেবাৰে উন্নয়ন হোৱাই নাই, যিজন ব্যক্তিক আমি চিলেকশ্যন কৰিলে উন্নয়ন হ'ব সেইজন ব্যক্তিক আমি সকলোৱে মিলি চিলেকশ্যন কৰিব লাগিব। আমাৰ ছয়গাঁও সমষ্টিৰ বিধায়ক, মই এজন কংগ্ৰেছ দলৰ মই পদত থকা ব্যক্তি, মই ছয়গাঁও সমষ্টিৰ ভোটাৰ। এতিয়া আমাৰ চমৰীয়া সমষ্টি হৈছে, আমাৰ ছয়গাঁও সমষ্টিৰ বিধায়ক মাননীয় ৰকিবউদ্দিন আহমেদ ডাঙৰীয়া যেনেকুৱা উন্নয়ন কৰিছে, ঠিক চমৰীয়া সমষ্টিতো এনেকুৱা উন্নয়ন হ'ব লাগিব। এতিয়া ছয়গাঁও সমষ্টিৰ বিধায়কজন আহি আমাৰ চমৰীয়া সমষ্টিত ভোটাৰ হৈ পৰিছে। আমাৰ ছয়গাঁও সমষ্টিৰ বিধায়ক ৰকিবউদ্দিন আহমেদ ডাঙৰীয়া কোনোবাই সমালোচনা কৰিব পাৰে, কোনোবাই বিদেশী ক'ব পাৰে, কোনোবাই ব্ৰইলাৰ ক'ব পাৰে, কিন্তু তেখেতসকলে কাঠৰ চশমাখন খুলি এবাৰ ভোটাৰ তালিকাত মানে বিচাৰিলে তেখেতসকলে পাই যাব যে আমাৰ বিধায়কজনৰ ভোট ক'ত, আমাৰ বিধায়কজনে কোনটো ভোট চেণ্টাৰত ভোট দিয়ে। আজিৰ পৰা 20 বছৰ আগৰ পৰা আমাৰ বিধায়ক মহোদয়ে হাতীপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত আমাৰ ফকীৰপাৰা ভোট চেণ্টাৰত ভোট দিয়ে। আৰু এজন মানুহ আহি 20 বছৰ যদি এটা সমষ্টিত পৰিচালনা কৰিব, তেওঁ কেনেকে বিদেশী হ'ব? গতিকে আমাৰ বিধায়ক মহোদয়ে আমাৰ সমষ্টিত যেনেকৈ উন্নয়ন কৰিছে, মোৰ আত্মবিশ্বাস যদি অনাগত 2026 বিধানসভা নিৰ্বাচনত আমাৰ বিধায়কক যদি আপোনালোকৰ ইফালৰ পৰা ছাপোৰ্ট দিয়ে, আমাৰ যেনেকুৱা ছয়গাঁও সমষ্টি সোণৰ সমষ্টি গঢ়ি তুলিছে, এই চমৰীয়া ব্লকৰ অন্তৰ্গত প্ৰত্যেকটো গাঁও পঞ্চায়তো সোণৰ পঞ্চায়ত গঢ়িব পাৰিব বুলি মোৰ আত্মবিশ্বাস। যিকে নহওক, মই ৰাজনৈতিক ভাষণ আৰু দীঘলীয়া কৰিব বিচৰা নাই। এতিয়া সদৌ এইখন বিদ্যালয়ত যিসকল আমাৰ শিক্ষাগুৰু আছে, আমাৰ দেলুৱাৰা বাইদেউ ইয়াত উপস্থিত আছে, দেলুৱাৰা বাইদেউ যথেষ্ট ফাণ্ড পাব জিলা পৰিষদত। এতিয়া মোৰ মিছেছো জিলা পৰিষদ সদস্য হয়, কিন্তু গড়াইগুৰি আমিতো কিবা ঘোষণা কৰিব নোৱাৰিম। ঘোষণা দিব বিচাৰিলে আমাক দেলুৱাৰা বাইদেউ দিব লাগিব, তেখেতে আমাৰ এই টোপামাৰীৰে জিলা পৰিষদ। গতিকে বাইদেউ যদিও বেলেগ দলৰ, কিন্তু মোৰ নিজৰ ভনী হিচাপে বাইদেউক মই এটা কথা অনুৰোধ জনাম, এইখন বিদ্যালয়ৰ কাৰণে আপুনি যিহেতু আহিছে, আমি যিহেতু দলৰ বিষয়ভাৱে আমি একেলগে মঞ্চত আছো, আপুনি কিবা এটা এই বিদ্যালয়ৰ কাৰণে ঘোষণা দিব লাগিব। এইখিনিয়ে কৈ হয়তো যদি কাৰোবাৰ মনত কিবা হয়তো মই ৰাজনৈতিক কথা দুই এষাৰ ক'বলৈ যোৱাত যদি মনত কষ্ট পাইছে, তাৰে বাবে মই ক্ষমা বিচাৰি অনাগত দিনত এইখন বিদ্যালয়ৰ মংগল কামনা কৰি, সকলো ছাত্ৰ ছাত্ৰী শিক্ষাগুৰুসকলৰ মংগল কামনা কৰি, যাতে 2026 নিৰ্বাচনৰ পিছত আমিও এইখন বিদ্যালয়ৰ কাৰণে কিবা ঘোষণা দিব পাৰোঁ, এইখিনি আশা ৰাখি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। জয় হিন্দ, বন্দে মাতৰম, জয় অসম। ধন্যবাদ। ধন্যবাদ আজিজুল হক স্যার।